নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই যোৱা ব্ৰেকিং নিউজ ৰেশন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এক ডাঙৰ ঘোষণা কৰা হৈছে। এতিয়াৰ পৰা ৰেশন কাৰ্ডৰ হিতাধিকাৰীসকলে 5 কেজি চাউলৰ পৰিৱৰ্তে প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰিব 10 কেজিকৈ বিনামূলীয়া চাউল। ৰাহুল গান্ধীয়ে আজি কিছু সময় পূৰ্বে ঘোষণা কৰিছে 2024 চনত কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ লগে লগে ৰেশন কাৰ্ডৰ হিতাধিকাৰীয়ে 5 কেজি চাউলৰ পৰিৱৰ্তে প্ৰতিজন লোকে লাভ কৰিব 10 কেজিকৈ বিনামূলীয়া চাউল। প্ৰতিমাহে 10 কেজি চাউল লাভ কৰাৰ লগতে 8500 টকাকৈ লাভ কৰিব শিক্ষা আৰু আত্মসংস্থাপনৰ বাবে। কোটি কোটি পৰিয়াল দৰিদ্ৰতাৰ পৰা ওলাই আহি দেশৰ অৰ্থনীতিত উত্থান ঘটাব বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ 2024 চনৰ নিৰ্বাচন কোনো এটা দলক জিকোৱা বা কোনো এজন ব্যক্তিক প্ৰধানমন্ত্ৰী বনোৱাৰ নিৰ্বাচন নহয়। এই নিৰ্বাচন গণতন্ত্ৰক বচোৱা আৰু প্ৰতিজন ব্যক্তিৰ আত্মসন্মান ৰক্ষা কৰাৰ যুঁজ। নিজৰ ভাষণত উত্তৰ পূব দিল্লী সমষ্টিৰ ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী কানহায়া কুমাৰে এই মন্তব্য কৰিছে। আন এটা খবৰ বৰ্তমান ভাৰতবৰ্ষত চলিছে স্বৈৰতন্ত্ৰ। বৰ্তমান ভাৰতবৰ্ষত ৰজাই শাসন চলাইছে। বৰ্তমান ভাৰতবৰ্ষত গণতন্ত্ৰক হত্যা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি বিজেপিক উদ্দেশ্য কৰি আৰু বৰ্তমান শাসন ক্ষমতাক লৈ এই মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালে কৈছে ভাৰতত বৰ্তমান স্বৈৰতন্ত্ৰ চলিছে। ইয়াৰ পূৰ্বে ভাৰত এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিল। বৰ্তমান বিজেপি চৰকাৰখনে একনায়কত্ববাদৰ শাসন চলাবলৈ আৰম্ভ কৰিছে। যিটো দলেই যি নেতাই বিজেপিৰ বিৰুদ্ধে মন্তব্য কৰিছে সেই নেতাক জেলত ভৰাইছে। ইয়াই হৈছে একনায়কত্ববাদৰ শাসন আৰু ইয়াই হৈছে বিজেপি চৰকাৰৰ শাসন ক্ষমতা, যাৰ জৰিয়তে দেশৰ পৰা গণতন্ত্ৰ আৰু সংবিধানক নাইকিয়া কৰিব বিচাৰিছে। বিজেপিয়ে মানুহৰ বাক স্বাধীনতা শেষ কৰি একনায়কত্ববাদ আৰু লগতে ৰাজতন্ত্ৰৰ শাসন চলাব বিচাৰি আছে। পৰৱৰ্তী খবৰ কোনোবাই যদি ভাবিছে যে বন্দুক বা শাৰীৰিক অত্যাচাৰৰ ভয়ত আমি কলম নমাই থম তেনেহ'লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এই মন্তব্য কৰিছিল পৰাগ কুমাৰ দাসে। অসমৰ সংবাদ জগতৰ সৎ সাহসী সাংবাদিক মানৱ অধিকাৰ কৰ্মী প্ৰয়াত পৰাগ কুমাৰ দাসদেৱক আজি তেখেতৰ 28 সংখ্যক মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। তেওঁৰ সততাই প্ৰমাণ কৰি গৈছে যে কোনোবাই যদি ভাবিছে যে বন্দুক বা শাৰীৰিক অত্যাচাৰৰ ভয়ত আমি কলম নমাই থম তেনেহ'লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। নিজৰ সততা দেখুৱাই নিজৰ বুকুত গুলি খাই শ্বহীদ হৈছে সৎ সংবাদ জগতৰ সংবাদ কৰ্মী পৰাগ কুমাৰ দাস। আৰু আজি পৰাগ কুমাৰ দাসৰ 28 সংখ্যক মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। য'তেই আছে তাতেই যাতে শান্তিত থাকে, তেওঁৰ আত্মাই যাতে শান্তি পায়।